আমি কওঁ লাইনৰ সমস্যাটো সিদ্ধান্ত নকওঁ আমাৰ লাইনৰ সমস্যাটো একদম অত্যন্ত যি অসুবিধা এই ধাপাত ডিপিট কৰে অলপমান বৰষুণ দুই টোপ পেলোৱাৰ পিছতে ধাপাত ডিপিট কৰে কাৰেণ্টটো অলপ বেছিকৈ কৰি দিবি ভিতৰতে লাগিছে খিৰিকী উপদ্ৰৱ এই উপদ্ৰৱত যোৱাৰ নিশা যি হাতী সোমাই আমাৰ আৰ্যবিদ্যা মন্দিৰ স্কুল ঘৰটো ভাঙে প্লাছ ওচৰৰ 10-12 ঘৰমান ভাঙে তাৰ উপৰিও ৰাতি বৰষুণৰ কাৰণে সিমান মানে আমি আগবাঢ়ি যাব নোৱাৰিলোঁ ফৰেষ্টৰ মানুহৰো কোনো মানে নাই তেওঁলোকক মাতিলেও বহুত দেৰিকৈ আহি পায় হাতী মানুহৰ সংঘাত হৈ উঠাৰ পিছতহে তেওঁলোক আহি পায় তাৰ উপৰিও আমাৰ যি নেকি MCLA MLA তেওঁলোকেও কোনো আমাক সহায় নকৰে একো সেয়ে কাৰেণ্টৰ আমাৰ নাথাকে ৰাতি অন্ধকাৰত আমি থাকিব লগা হয় বৰষুণ দিলে আমাৰ তাতকৈ বহুত বেছি অসুবিধা হয় কাৰণ কাৰেণ্টটো নাথাকা এই তাৰ উপৰিও এই যিটো এতিয়া আমাৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাফিলতিত বহুত মানুহে আমাৰ প্ৰাণো হেৰুৱাইছে সেই গতিকে আমাক মানে
যিখিনি প্ৰয়োজন সেই প্ৰয়োজনৰ মানে আমাক সময়ে সময়ে যোগান ধৰিব লাগে বা হাতীৰ খেদি পঠিওৱাত মানে সহায় কৰিব লাগে আমাক। আৰু যোৱা ৰাতি যিটো মানে আৰ্যবিদ্যা মন্দিৰ আমাৰ যিটো ৰান্ধনি ঘৰৰ ভিতৰত চাউল বা কিবা যিমানবিলাক খোৱা বস্তু আছিল সেইবিলাক খাইছে, অনিষ্ট কৰিছে, সেইবিলাক বহু ক্ষতি কৰিছে আৰু স্কুল ঘৰটো মানে বহু ক্ষতি কৰিছে। হাতী সদায় বুলিও ক'ব পাৰি, 2 এদিন হয়তো মাজত নাথাকে, কিন্তু সদায়ে থাকে বুলিও ক'ব পাৰি। নাই, তেওঁলোক ব্যৰ্থ হৈছে, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ব্যৰ্থ হৈছে, প্লাছ আমাৰ এইটো কি কয় MCLA MLA তেওঁলোকক সম্পূৰ্ণ ব্যৰ্থ, মানে ক'ব গ'লে চৰকাৰ ব্যৰ্থ সংঘাতৰ ক্ষেত্ৰত। হয়।